গাড়ীখন চাফা কৰা হৈ গ'ল মোৰ পইচাটো দি লয় নেকি নাই হা পইচা বিচাৰি যে হাহাকাৰ লগাই আছ যা ৰ'ব নোৱাৰো যদি গুচি যা নহয় মানে দাদা মোৰ আৰু অলপ কাম আছিলে সেয়েহে হ'ব বাৰু দিয়ক আপুনি কথাটো পাতি লওক তাৰপাছত দিলেও হ'ব বৰুৱা কওকচোন নক'ব আৰু এটা মানে গাড়ীখন অকণমান চাফা কৰি দিছিলে তাৰ কাৰণে পইচা বিচাৰি একবাৰ হাবাথুৰি লগাই দিছেহি মানে নক'ব আৰু ভিক্ষাৰীবোৰৰ কথা পইচা এটা পাবলৈ সিহঁতে মানে আৰু মাথাটো গৰম কৰি থাকে বুজিছেনে আৰু বা কিমান সময় ৰ'ব লাগিব অথনিৰ পৰা মানুহজনক ইমানকৈ পইচাটো খুজি আছো নিদিয়ে মোক পইচাটো দি আজৰি কৰি পঠিয়াই দিলেওচোন হয় এই টকা থকা মানুহবিলাকে আমাৰ ওপৰত ৰং চাই নেকি আমাৰ দৰে দুখীয়া মানুহ সিহঁতে সকলো পাত্তাই দিব নিবিচাৰে মইতো ভিক্ষা খোজা নাই মই মোৰ পাবলগীয়া পইচাটোহে খুজিছোঁ ছোৱালীজনীৰ বাবে কাপোৰ এযোৰ আনি দিবৰ কাৰণেই মই ইমানখিনি কষ্ট কৰিছোঁ দিনটো হাজিৰা কৰাৰ পাছত আকৌ এনেকৈ লোকৰ গাড়ী চাফা কৰি ফুৰিছোঁ ৰাস্তাই ডাঙৰ ধনী মানুহবোৰে কি বুজি পাব আমাৰ দৰে দুখীয়া মানুহৰ অভাৱবোৰৰ কথা ইফালে বাপেকো কামৰ পৰা আহি পাবহি এতিয়া পাই ঘৰত নেদেখিলে মানে মুখে গালি পাৰিব এতিয়া ছোৱালীজনী নাই বুলি কি হলো কাকনো চাই ফুৰিছা আপুনি আহিলে আমাৰ সীমাৰ কথা কৈছো অথনিতে তাই সেই ৰজিহঁতৰ লগত ওলাই গ'ল এতিয়ালৈকে অহা নাই দেখিছেনে হেৰি আপোনাক মই কি কৈছিলো পাহৰিলে নি তাই সৰস্বতী পূজাত পিন্ধি যাবলৈ সেই কাপোৰ এযোৰ কেলে আপোনাক আনিবলৈ কোৱা নাছিলে জানো কি হ'ল আজি নানিলে যে আৰু দুদিনহে আছে কি কৰিলে আপুনি চিলাবলৈ দি আহিলে নেকি ৰ'বাহে তুমিও মানে কথাবোৰ নভবা নিচিন্তাকৈ কৈ দিয়া মই মানুহটোৱেহে জানিছো ক'ৰ পৰা কেনেকৈ কি মেনেজ কৰি ফুৰিছোঁ তুমিতো নিজৰ অৱস্থাটোৰ কথা জানাই তাৰ ওপৰতো আকৌ এনেকৈ কথা কৈছা যে মইতো তাইক কাপোৰ এযোৰ নতুনকৈ আনি দিবৰ বাবে বহুত কষ্ট কৰিছোঁ দিনটো হাজিৰা কৰিও ৰাস্তাই পদূলিয়ে লোকৰ গাড়ী চাফা কৰিবলৈ বুলি ওলাই গৈছোঁ তেনেকৈ পইচা কেইটামান গোট খাই বুলি কিন্তু নাই হোৱাও যিকেইটা টকা হাতত গোট খাইছে সেইকেইটা টকালৈ দোকানলৈ গ'লে কাপোৰ নাপাওঁৱেইচোন ৰ'বাচোন কাইলৈ দিনটো ধৈৰ্য ধৰা আনি দিম মই কাপোৰ এযোৰ আপুনি মোক বেয়া নাপাব মই আচলতে ছোৱালীজনীয়ে যিহে আশা কৰি আছে সেয়েহে আপোনাক ক'লো মই জানো নহয় নিজৰ মানুহজনৰ কথা আৰু মই নাজানিম নে ঘৰখনৰ অৱস্থাটোৰ কথা জানোৱেই ছোৱালীজনী এবাৰ বৰকৈ আশা কৰিছে প্ৰতিবাৰে তাই নতুন কাপোৰ এযোৰ লাগে মোৰনো পুৰণা সেই কম দামী কাপোৰবোৰ তাই কিমান পিন্ধি যাব লগৰ ছোৱালীবিলাকে ইমান ধুনীয়াকৈ সাজি কাচি যায় ধুনীয়া কাপোৰ পিন্ধি প্ৰতিবাৰে নতুনকৈ কাপোৰ কিনে তাইনো সেই কিমান মাকৰ সেই আধা পুৰণি কাপোৰ কেইযোৰ পিন্ধি যাব সেয়েহে তাই এবাৰ বৰ আশা কৰিছিলোঁ লগৰ কেইজনী আগতো অথনি বৰ ফুটনি মাৰি আছে বোলে বাপেকে তাইক এবাৰ নতুন কাপোৰ আনি দিব সৰস্বতী পূজালৈ পিন্ধি যাব সেয়েহে মানে ময়ো হ'ব দিয়া মই বুজি পাইছোঁ নহয় তোমাৰ কথা মইনো আৰু তোমাক বেয়া পাব পাৰোঁনে সঁচাকৈ আমাৰ দৰে দুখীয়া মানুহৰ এই উৎসৱ পাৰ্বণবোৰ আহিলে মহা চিন্তাহে বুজিছানে ছোৱালীজনীয়ে বৰ দুখ পাব কেনেবাকৈ যদিহে মই কাপোৰযোৰ আনি দিব নোৱাৰোঁ কাইলৈ দিনটো আৰু কষ্ট কৰিম তাইক ভাল কাপোৰ এযোৰ আনি পিন্ধাবলৈ বৰ মন আছেও আনৰ ছোৱালীবোৰৰ দৰে তাইকো নতুন কাপোৰ এযোৰ পিন্ধাই পঠিয়াবলৈ মোৰো বৰ মন যায় তাকেহে ময়ো সেইটো কাৰণেহে আপোনাৰ কথাটো ক'লো পিছে আজি অনা হ'লে ভাল আছিল কাপোৰযোৰ চিলাবও লাগিব নহয় কাপোৰযোৰ বাৰু ব্লাউজটো নিচিলালেও হ'ব মেখেলাখন আৰু পতিকেইটা চিলাই টুপিকেইটা মই ঘৰতে লগাই দিম কিন্তু সোনকালে নানিলেতো সেইটোও নহ'ব কাইলৈ আপুনি আনিবলৈ চেষ্টা কৰিব আৰু পাই নহ'লে ছোৱালীজনী বৰ দুখ পাব আগৰ কেইবাৰৰ দৰে নহ'লে তাইৰো এবাৰো মনটো বেয়া হৈ থাকিব বুজিছেনে হ'ব দিয়া মই যিমান পাৰোঁ চেষ্টা কৰিম বাৰু ব'লা তুমি মোৰ বাবে চাহ এটুপি কৰাগৈ হ'ব আহক মই আপোনাৰ কাৰণে চাহ বনাওঁগৈ আপুনি ভৰি হাতকেইটা ধুই মেলি সোমাই আহক হে প্ৰভু কাইলৈ দিনটো তুমি যেন চকু মেলি চোৱা আৰু দেউতাই আজি মোলৈ কাপোৰ অনাৰ কথা আছে নহয় কেনেকুৱা বা আনিছে এইবাৰ প্ৰথম পিন্ধি যাম পাই নতুন কাপোৰ তহঁতৰতো প্ৰতি বছৰে নতুন কাপোৰ কিন্তু মোৰ এইবাৰ নতুন কাপোৰযোৰ আহিব যে মোৰ মনটো বহুত ভাল লাগি আছে দেউতাই মোক আনি দিম বুলি কৈছে কেনেকুৱা বা আনিছে মনটো বৰ ভাল লাগি আছে মই যাওঁ দে তহঁত যাবি দেই ৰাম ইমান উৎপাত লগাব লাগেনে এনেও দেখিবি গৈছোন আৰু অকণমান ৰচোন আমি কোনে কি পিন্ধি যাম কেনেকৈ ষ্টাইল কৰি যাম সকলোবোৰ আলোচনা কৰি লওঁ আকৌ তেতিয়াহে ভাল লাগিব এইবাৰ কিন্তু তই নতুন কাপোৰ পিন্ধিলেহে আমাৰ লগত যাব পাৰিবি নহ'লে তই যিহে পুৰণা কাপোৰবোৰ পিন্ধি যা নহয় তোৰ লগত গ'লে আমাকো দেখিবলৈ কিবা বেয়াহে লাগে কি কৰিবি প্ৰিয়া তহঁতৰ দৰে আমাৰ দেউতাই চাকৰি নকৰে যে সেয়েহে লাগ বুলিলে বস্তু আনি দিব নোৱাৰেও সেইটোতো আমিও বুজি পাওঁ দে কিন্তু নতুন কাপোৰবোৰৰ লগত একেবাৰে পুৰণা কাপোৰ এযোৰ পিন্ধি গ'লে লাইনটো দেখিবলৈও বেয়া লাগে যে সেইটো কাৰণেহে তাই কৈছে হ'ব দে এইবাৰ এনেও নতুন কাপোৰ আনিব নহয় তহঁতৰ লগত নতুন কাপোৰ পিন্ধিয়ে যাম যদি নানে মই এবাৰ পূজালৈয়ে নাযাওঁ তহঁতৰ লাইনটো বেয়া কৰিবলৈ মই তহঁতৰ লগত নাযাওঁৱেই দেই
হ'ব দে তহঁতেনো কি কথাবোৰত লাগি আছ বাৰু হা বাটে হ'ব দে তহঁতে আলোচনা কৰ মই যাওঁ নাপালে কি হ'ব হয় নহয় বাৰু ইমান পুৰণা কাপোৰবোৰ পিন্ধি যায় পুৰণা দিনৰ পুৰণা ষ্টাইলৰ আমাৰ লগত লাইনটো মিলিব লাগে তেতিয়াহে ভাল লাগে হয় নহয় বাৰু ইউনিফৰ্মত বেলেগ কথা স্কুলত তাই চোকা কাৰণেহে আমাৰ লগত পঢ়াই লওঁ লগত থাকোঁ কিন্তু সৰস্বতী পূজাৰ দিনা কিবা তাইৰ লগত যাবলৈ মন নাযায় কি হ'ল তই যে ৰাতিখন আহি ইয়াত এনেকৈ ৰখি আছহি হ'ল কি তোৰ অথনিৰ পৰা যে ভাত খাবলৈ মাতি আছোঁ শুনিছনে নাই হা নেখাওঁ মই ভাত তহঁতেই ভাত খা গৈ প্ৰতিবাৰে সৰস্বতী পূজাত নতুন কাপোৰ এযোৰ আনি দিম বুলি কৈ প্ৰতিবাৰে ঠগি থাক এইবাৰ আনি দিম বুলি নানিলে দেউতাই এতিয়া মোৰ সৰস্বতী পূজালৈ কি পিন্ধি যাম নালাগে যা সৰস্বতী পূজালৈ নতুন কাপোৰ এযোৰ পিন্ধি যাবলৈ নাপাওঁ যেতিয়া ভাত নেখালেও হ'ব তইনো কিয় বুজন হৈ পৰিছ হা দেউতাৰে ঘৰখন কিমান কষ্টৰে চলাইছে তই জানো দেখা নাই হা ইমানখিনি দেখা শুনাৰ পাছতো কিয় অবুজ হ কাইলৈ পাৰিলে আনি দিম বুলি কৈছে নহয় কিয়নো বুজি নাপাওঁ বাৰু তই হা আছোনা ভাতকেইটা খাই লহি হ'ব কাপোৰযোৰ আনি চিলাবও লাগিব আজি নানিলে কাইলৈ দিনটোৰ ভিতৰত মোক কোনে চিলাই দিব হা নালাগে যা মোক মিছা হাতত দিব নালাগে তই সেইবোৰ কথা চিন্তা কৰিব নালাগে কাপোৰযোৰ আনিলে মই য'তেই হ'লেও ধুনীয়াকৈ চিলাই আনি তোৰ ঘৰতে মই টুপিখিনি লগাই দিম তই চিন্তা কৰিব নালাগে নহয় দেউতাৰে কিমান কষ্ট কৰিছে তই সেই কথাটো এবাৰ ভাবচোন সৰস্বতী পূজা আহিলে বুলি যে তোক কিবা নতুন কাপোৰযোৰ লাগে বুলি তই ইমান জেদ ধৰিবলৈ আহিছ কিয় ধৰিম মোৰ লগৰবিলাকে চবেই নতুন কাপোৰ পিন্ধি যাব মোক নতুন কাপোৰ পিন্ধি নগ'লে সিহঁতৰ লগত যাবলৈ নিদিয়ে মই কি অকলে যাম নেকি হেৰৌ লগৰবিলাকৰ লগত তই মিলালে হ'ব জানো সিহঁতৰ ঘৰৰ অৱস্থা আৰু আমাৰ ঘৰৰ অৱস্থা এবাৰ মিলাই চাবিচোন সিহঁতৰ দেউতাকবোৰে কি কৰে আৰু তোৰ দেউতাৰে কি কৰে অকণমান পৰিস্থিতিটো বুজিবলৈ তই চেষ্টা কৰ হা ব'ল ঘৰলৈ ব'ল এতিয়া ভাত খা গৈ চাই ল'বা কিন্তু কাইলৈও যদি কিবা বাহানা মাৰা নহয় মই কিন্তু সৰস্বতী পূজালৈ নাযাওঁ আৰু স্কুলে এৰি দিম বাপেকে হ'ব দেউতাই কাইলৈ আনি দিম বুলি কৈছে নহয় কি হ'ব এতিয়া পৰিস্থিতি একেবাৰে বেয়া বাহিৰত বৰষুণৰ পৰা ওলাবই নোৱাৰি এনেকৈ হ'লে কামলৈ যাম কেনেকৈ ছোৱালীজনীৰ কাৰণে কাপোৰ আনি দিম এতিয়া মই শুই উঠাৰ পৰাতো তাকেই ভাবি আছো কি হ'ব এতিয়া কালি ৰাতি ভাত নোখোৱাকৈ শুই থাকিলে আজি যদি কামলৈ আপুনি যাব নোৱাৰে তেতিয়াহ'লে কি হ'ব তাই মনত বৰ দুখ পাব প্ৰতিবাৰেই তাই এনেকুৱাই হয় এইবাৰ ভাবিছিলোঁ ভগৱানে চকু মেলি চাব কিন্তু এইবাৰো ছোৱালীজনী মনত আঘাত পাব আজি যদি কামলৈ গৈ তাইৰ বাবে কাপোৰ এযোৰ যোগাৰ কৰি আনিব নোৱাৰে তাই মনত বৰ দুখ পাব আগতেই ভাল আছিল আমাৰ দিনত আগতে আমি মাহঁতৰ পুৰণা কাপোৰ এযোৰ পিন্ধি হ'লেও গুচি গৈছিলোঁ একো কথা নাছিল কিন্তু আজিকালি যুগটো সলনি হ'ল সকলোৱে প্ৰতিযোগিতা কোনে কেনেকৈ ধুনীয়াকৈ পিন্ধিব পাৰে তাইৰ গাতো দুখ নেকি লগৰবিলাকে ভালকৈ পিন্ধি আহিব তাইৰতো মন যায় আমাৰ দৰে দুখীয়া মানুহৰ কাৰণে এই উৎসৱ পাৰ্বণবোৰ আচলতে বিহে তাকেহে যুগৰ পৰিৱৰ্তন জানা আগতে কি আছিল আৰু এতিয়া কি এতিয়া যুগৰ লগত মিলি চলিবই লাগিব ল'ৰা ছোৱালীকনো কি বুলি দুখ দিবা লগৰবোৰে ভালকৈ পিন্ধি গ'লে তাইৰতো পিন্ধি যাবলৈ মন যায় প্ৰতিবাৰেই তাইক কথা দিওঁ অহা বছৰলৈ তোক নতুন কাপোৰ আনিম কিন্তু প্ৰতিবাৰেই কিবা নহয় কিবা এটা প্ৰব্লেম হয় আমাৰ দৰে দুখীয়া মানুহৰ লগত ভগৱানেহে এইবোৰ কৰি থাকে দেখিছানে আজি ভাবিছিলোঁ কাপোৰ এযোৰ আনি দিম কিন্তু বৰষুণচোন এৰা নামেই লোৱা নাই কেনেকৈ যাম এনেকৈ হ'লে ছোৱালীজনী কালিৰ পৰা পানী এটোপি মুখত দিয়া নাই কি যে কৰোঁ নহয় এইও বৰ অবুজন একো ভাবি নোপোৱা হৈছোঁ কি কৰোঁ মই ৰ'বাচোন কেনেবাকৈ বৰষুণ যাক এৰে যদি অকণমান হ'লেও ওলাই যাম কিবা এটা কৰি হ'লেও তাইৰ বাবে কাপোৰ এযোৰ আনিবলৈ চেষ্টা কৰিম উপায়তো নাই ভবা কথা নহয় যদি বাটত আছে কণাবি তোমাৰ দেউতাকৰ হাতত টকা অলপ কমি আছিল যিকেইটা টকা আজি হাজিৰা কৰিবলৈ যোৱা হ'লে পালে হয় কিন্তু হাজিৰা কৰিবলৈ যাবৰ বাবে আজিৰ দিনটোত ঘৰৰ পৰা ওলাবই নোৱাৰা হ'ল কাৰণ বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা মুষলধাৰ বৰষুণে মানুহ ঘৰৰ পৰা ওলাবলৈকে দিয়া নাই এনেদৰে দিনটো বৰষুণ দিলে যাৰ বাবে সীমাৰ দেউতাক কামলৈ বুলি যাব নোৱাৰিলে আৰু কামলৈ যাব নোৱাৰা মানে সীমাৰ বাবে নতুন কাপোৰ নাই এফালে সীমাই সৰস্বতী পূজালৈ পিন্ধি যাবলৈ নতুন কাপোৰ নাপায় কান্দোনত একেবাৰে আতাহ পাৰিছে চবেই নতুন কাপোৰ পিন্ধি সৰস্বতী পূজালৈ যাব আৰু মোৰ কপালত প্ৰতিবাৰে এইবোৰহে হয় নেযাওঁ মই কাইলৈ সৰস্বতী পূজালৈ আইজনীও নাকান্দিবি দেখিছ নহয় বতৰটো কেনেকুৱা দেউতাই সেইটো কাৰণেহে যাব নোৱাৰিলে হ'ব দে দেউতাৰে কৈছে নহয় তোক যেতিয়াই পইচা পায় কাপোৰ আনি থৈ দিব তই অহা বছৰলৈ ধুনীয়া নতুন কাপোৰ পিন্ধি যাব পাৰিবি এইবছৰ মোৰ আগৰ কাপোৰ কেইযোৰৰ ভিতৰত এযোৰ পিন্ধি যাবি দে একো নহয় দে মনত ভক্তি ভাৱটোহে থাকিব লাগে কাপোৰৰ লগত কি কথা আছে নালাগে যা মই নেযাওঁ প্ৰতিবাৰে মোৰ লগত এয়াই হয়
তহঁতে মোৰ লগত প্ৰতিবাৰে এনেকুৱা কৰ মই নাযাওঁ হুঁচৰি পূজালে আই তই বাৰু কথাবোৰ কিয় নুবুজ হা তই জানো দেখা নাই পৰিস্থিতিটো হা দেউতাই কামলৈ যাবলৈ বুলি ওলাই আছিল কিন্তু বৰষুণ অকণো নেৰিলে কেনেকৈ যাব ক'ত কি কাম কৰিবগৈ তই কচোন হা কিয় বুজন হৈছ বাৰু কিয় বুজন হৈছ তই হা ভাতকেইটা খাই লহি এইকেইদিন তই ভাতকেইটা ভালকৈ খোৱাই নাই সেনেকৈ হ'লে বেমাৰত পৰিবি নহয় বেমাৰত পৰিলে পৰিম যা তহঁতে মোৰ কাৰণে চিন্তা কৰিব নালাগে মই মৰাই ভাল কাপোৰ এযোৰৰ কাৰণে এনেকৈ ক'ব পাৰিলি হা তই জানো দেখা নাই বাপেৰে কিমান কষ্ট কৰি ঘৰখন চলাই হা ইমানখিনি দেখা শুনাৰ পাছতো তই এনেকৈ ক'বলৈ আহিছ সাধাৰণ এযোৰ কাপোৰৰ বাবে তই মৰাৰ কথা ক'ব পৰা হলি হা নহ'লে কি কৰিম মোৰ লগৰ মাইনীহঁতে মোক লগত যাবলৈ মানা কৰিছে পুৰণা কাপোৰ পিন্ধি গ'লে চব লগৰ ছোৱালী একেলগতে যাব আৰু মই কি পুৰণা কাপোৰ পিন্ধি অকলে যাম মোৰ কি দুখ নালাগে মা মই ঘৰৰ পৰিস্থিতিটোৰ কথা বুজি পাওঁ মা কিন্তু মোৰোতো মন যায় লগৰ ছোৱালীৰ লগত একেলগে ভালকৈ এসাঁজ কাপোৰ পিন্ধি যাবলৈ ধুনীয়াকৈ ষ্টাইল কৰি সৰস্বতী পূজালৈ যাবলৈ মই বুজি পাওঁ তোৰ কথা মই বুজি পাওঁ আই কিন্তু কি কৰিম ক দেউতাৰৰ গাটো দুখ নাই এটা কাম কৰোঁ নহ'লে কাইলৈতো সৰস্বতী পূজালৈ খুৰীয়াৰৰ কাপোৰ এযোৰকে আনি পিন্ধি যাবিহি নহ'লে খুৰীয়াৰৰ কিমান ধুনীয়া ধুনীয়া কাপোৰ আছে দেখিছ নাই তাই খুজিলে কেতিয়াও নিদিয়াকৈ নাথাকে নাই নালাগে দে মই সৰস্বতী পূজালৈ নাযাওঁ আৰু মই খুৰীৰ কাপোৰ পিন্ধি পেলাই যাব নোৱাৰোঁ খুৰীয়ে মোক এনেও নিদিয়ে সিহঁত হ'ল ধনী মানুহ আমাৰ দৰে দুখীয়া মানুহক কাপোৰ এনেও নিদিয়ে এনেই লাজ পাবলৈ খুজিবলৈ নাযাওঁ দে তেনেকৈনো কিয় কৈছ আজিলৈকেতো আমি একো এটা তেনেকৈ খুজি পোৱা নাই তই যাবিচোন কিজানি খুৰীয়ে দিয়েই বা এবাৰ খুজিবলৈ যোৱানো কিহৰ আপত্তি হা হ'ব তেতিয়াহ'লে তই যদি কৈছ তেতিয়াহ'লে কাপোৰ এযোৰ খুজিবলৈ যাম আৰু মই কিন্তু অকলে নাযাওঁ তয়ো মোৰ লগত যাব লাগিব মোৰ অকলে যাবলৈ ভয় লাগে মোক যদি খুৰীয়ে গালি পাৰে বাৰু হ'ব দে ময়ো লগত যাম এতিয়া ভাত খাহি দেউতাই ভাত খাবলৈ ৰৈ আছে তই নোখোৱা দেখি মানুহজনীও খোৱা নাই গোটেইকেইটাই ভাতকেইটা খাওঁগৈ ব'ল মই গৈ আছোঁ নৱমী ঘৰত আছানে বাইদেউ ডাঙৰ দৰকাৰ এটা তোমাৰ ওচৰলৈ ৰাতিপুৱাই আহিছোঁ ডাঙৰ দৰকাৰ কি ডাঙৰ দৰকাৰ আছে এনেকুৱা কি ডাঙৰ দৰকাৰ ওলালে ইমান ৰাতিপুৱা আহিবলৈ আচলতে মানে কি হ'ল আকৌ কথাটো নকয় কিয় কি মানে কৰি আছে আকৌ মানে তোমাক কথাটো ক'বলৈ বেয়াও লাগিছে তুমি বা আকৌ কি ভাবা কথাটো ক'লেহে গম পাম কি কাৰণে আহিছে নক'লে বাৰু মই কেনেকৈ গম পাম আচলতে খুৰী মই আপোনাৰ ওচৰলৈ আপোনাৰ কাপোৰ এযোৰ বিচাৰি আহিছোঁ সৰস্বতী পূজালৈ পিন্ধি যাবৰ কাৰণে কি কাপোৰ বিচাৰি আহিছা নৱমী তোমাৰ কাপোৰ এযোৰ পাৰা যদি এক দি দিয়াচোন ককাইৰাই কামলৈ গৈ পইচা কেইটামান সাঁচিছিল কিন্তু কাপোৰ চাবলৈ গৈ যিহে দাম কেইটকামান কমিল কালি দিনটোত হাজাৰ কৰিবলৈ গৈ সেইকেইটা টকা পূৰাই কাপোৰ এযোৰ আনিম বুলি ভাবি আছিল কিন্তু কালি দিনটো দেখিলানে গোটেই দিনটো বৰষুণ দি থাকিলে যাৰ বাবে তাইলৈ কাপোৰ এযোৰ আনিব নোৱাৰিলে তাইৰ লগৰবিলাকে বোলে তাই নতুন কাপোৰ পিন্ধি নগ'লে ভাল কাপোৰ এযোৰ পিন্ধি নগ'লে বোলে তাইৰ লগতেই নাযায় সেয়েহে বেচেৰি দুখ মই বোলো খুৰীয়াৰৰ ওচৰলৈকে যাচোন কাপোৰ এযোৰ দিয়েই বা তাই অকলে নাহে সেয়ে মই লগতো আহিলোঁ পাৰা যদি এইকণ সহায় কৰাচোন তুমি কি নাই মই কাপোৰ চাপোৰ দিবলৈ নাই দেই কি দৰকাৰ পৰিছে মোক কাপোৰ দিবলৈ মা মই তোক কৈছিলোঁ নে মই নাহোঁ বুলি কাপোৰ বিচাৰি তইহে মোক জোৰজবৰদস্তি আনিছিলি এতিয়া পালি কথা ক'বলৈ আহিছা ইমান ডাঙৰ হ'লি তই খুৰীয়াৰৰ ওচৰত কি নিজে কাপোৰ এযোৰ বিচাৰি আহিব নোৱাৰ লোকৰ ছোৱালী আহি মোৰ ওচৰৰ পৰা কাপোৰ নিছেহি তই নিজৰ ছোৱালীজনী হৈ কি কাপোৰ এযোৰ বিচাৰি আহিবলৈ তই কি মাৰক লগত লৈ আহিছ খঙতে নিদিওঁ বুলি কৈছোঁ ইমানখিনি কাপোৰ আছে মোৰ কোনযোৰ লাগে লৈ যা ঘৰত যে ইমান হুলস্থুল কৰি আছ এই নিজৰ খুৰীয়াৰ এজনী ওচৰলৈ আহি পেলাই তোৰ কাপোৰ এযোৰ নিবহি পাৰ নে আমাৰ পুৰণা কাপোৰবোৰ নিপিন্ধ মোৰ কাপোৰবোৰতো তই দেখিছই এবাৰ দুবাৰ পিন্ধিয়ে থৈ দিছোঁ চব যা ভিতৰলৈ গৈ গড্ৰেজৰ চাবিটো লাগিয়ে আছে কোনযোৰ মন যায় তাকে পিন্ধগৈ মোৰ কোনো আপত্তি নাই তই কি ভাবিছ তোৰ খুৰীয়াৰৰ মনটো ইমান ঠেক যে তোৰ কাপোৰ এযোৰ মই নিদিম তইতো মোৰ ওচৰলৈকে আহিব পাৰ দেউতাৰক ইমানকৈ লাগি থকাতকৈ দেউতাৰে অত কষ্ট কৰে দেউতাৰে তোক দিওঁ বুলিলে প্ৰতিটো বস্তু দিব নোৱাৰে নহয় তই মোৰ ওচৰলৈ আহি পেলাই মোৰ ভাগৰ ভাল কাপোৰ এযোৰ পিন্ধি গ'লে হয় দেখোন তাকে ঘৰত ইমান মাথা মাৰি থাকিব লাগেনে সঁচাই কৈছে মোক আপুনি কাপোৰ দিব তোনে আকৌ কিয় মিছা কথা ক'ম তই কি ভাবিছ মোৰ অন্তৰখন কি ইমান ঠেক যে তোক কাপোৰ এযোৰ দিবলৈ মই মানা কৰিম খংহে উঠিছে মোৰ তোৰ ওপৰত তই যে দেউতাৰক পইচা দি থাকিব লাগে মোৰ অতখিনি কাপোৰ আছে তাৰ পৰা এযোৰ লৈ গ'লে কি হয় দেখিলি খুৰীয়াৰ অন্তৰখন কিমান ভাল তইহে নাহোঁ বুলি কৈছিলি নহয় মানে মা মই ভাবিছিলোঁ খুৰীহঁত ইমান ধনী আমাৰ দুখীয়াৰ কাৰণে বা কাপোৰ কানি দিয়ে নে নিদিয়ে তহঁতেহে সেইবোৰ কথা ভাবি থাক আমি কেতিয়াও নাভাবোঁ আজিলৈকে কিবা এটা বিচাৰি আহি পাইছে জানো
নৱমী, তুমি বেয়া নাপাবা। আচলতে আজিলৈকে তোমাৰ ওচৰত একো বস্তু বিচাৰি অহা নাই বাৰু, কাৰণ মানুহজনে কষ্ট কৰি হ'লেও ঘৰখন সুন্দৰভাৱে চলাই আছে। কিন্তু কিবা এটা বিচাৰি আহিলে কিজানি তুমি বেয়া পোৱা, সেই বুলি ভাবিও কেতিয়াবা নহা কৰি থাকোঁ। কিন্তু আজি উপায় নোহোৱা হৈ তোমাৰ ওচৰলৈ আহিছোঁ। হ'ব দিয়ক, আপোনাকো মই বেয়া পাইছোঁ। নিজৰ বুলি ভবা হ'লে ছোৱালীজনীক আগতে এইষাৰ কথা ক'লেহেঁতেন। ইমানখিনি হ'বলৈ দিবই নালাগে নহয়। বাৰু এতিয়া যোৱা কথা গ'ল আৰু। হিমা, মই কাপোৰখিনি উলিয়াই দিওঁ, কোনযোৰ ভাল লাগিছে লৈ যাহি। হ'ব খুৰী। মা, তয়ো বলচোন কাপোৰ এযোৰ মোক চাই দিবি। লগৰ কেইজনীৰ লগত আনন্দ মনেৰে সৰস্বতী পূজালৈ বুলি সাজি কাচি ওলাই গ'ল। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকে কৰি দিব দেই। আজিৰ কাহিনীটো চাই কেনেকুৱা পালে আপোনালোকে কিন্তু জনাবলৈ নাপাহৰিব। আজি আধুনিক যুগত সঁচাকৈ এনেকুৱা কিছুমান পৰিস্থিতি হোৱা নাই নে বাৰু কিছুমান দুখীয়া মানুহৰ ঘৰত? আপোনালোকে কমেণ্ট কৰি জনাব কিন্তু দেই। পুনৰ আপোনালোকৰ বাবে খুব ধুনীয়া কাহিনী এটালৈ আকৌ আহিম। ধন্যবাদ।